এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকক বিধানসভাৰ মজিয়ালৈ লৈ গৈছো য'ত এই মুহূৰ্তত মন্তব্য প্ৰদান কৰি আছে মুখ্যমন্ত্ৰীগৰাকী যেটো হায়াৰ এডুকেশ্যন সাৰ্ভেৰ কথা ক'লে যোৱাবাৰ অসমৰ 130খন কলেজে তাত পাৰ্টিসিপেটে নকৰিলে আৰু মেঘালয় আৰু অৰুণাচলৰ লগত অসমৰ একানে তুলনা নহয় যেতিয়া পাৰ্চেন্টেজ উলিয়াও তেওঁলোকৰ পপুলেশ্যন 20 লাখ আমাৰ পপুলেশ্যন 3 কোটি 60 লাখ জনসংখ্যাৰ বোজাটোৱে অসমত গোটেই ষ্টেটিষ্টিক্স বিলাক ইফাল ইফাল কৰি দিয়ে কাৰণ যেতিয়া আমি পাৰ্চেন্টেজ উলাও জনসংখ্যা ভাৰ্সেস ষ্টুডেন্ট গতিকে এই বিষয়টো মই সদায় হাউসত কৈ আছো যে আমি সিম্পটমছক এটেক কৰি থাকিলে নহব ৰোগটোক এটেক কৰিব লাগিব আৰু অসমৰ ৰোগটোৱে হৈছে জনসংখ্যা যি নহক এইবাৰ আমি হায়াৰ এডুকেশ্যন সাৰ্ভেত সকলোৱে খুব ভালকৈ পাৰ্টিসিপেট কৰিছে আৰু অহা বছৰ যেটো আমাৰ পাৰ্চেন্টেজ উলাব মই ভাবু উইল বি এৰাউণ্ড দা নেশনাল এভাৰেজ আমি 23-24 আমি পামগৈ কাৰণ 130 কলেজৰ ডেটা তাত আপলোডে হৈ থকা নাই এবিলাক আগৰ প্ৰায় গুৰুত্ব দিয়া নাছিল যোৱা পৰখি মই নিজে 350 কলেজৰ প্ৰিন্সিপালৰ লগত এই বিষয়টোৰ ওপৰত মিটিং কৰিছো নোডেল অফিচাৰ এপইন্ট কৰাইছো অহা বছৰ এই ডেটাটো কাৰেক্ট হৈ যাব দ্বিতীয়তে স্বচ্ছ সাৰ্ভেক্ষণত লজ্জা বুলি যেটো লিখিছে লজ্জা অসম চৰকাৰ লিখা নাই জাতিটোৰ কাৰণে লজ্জা কাৰণ আমি হাউস টু হাউস কালেকশনত আমি যোগ নিদিও ইন্দোৰত দ্যাট ইজ এ পাব্লিক মুভমেন্ট ৰাইজে ৰাতিপুৱাই উঠিব পেকেটত জমা দিব পেকেটটো লৈ যাব আৰু পেকেটত গাৰ্বেজটো জমা দিয়া কাৰণে দে পে ফিজ 150 rupees 100 rupees দে পে ফিজ আমাৰ ইয়াত জাবৰ পেলাবৰ কাৰণে মই পইচা দিম নেকি গতিকে এইবিলাক কাৰণে জাতীয় সচেতনতাৰ যেটো প্ৰয়োজন লজ্জা অসম চৰকাৰ নহয় অসম চৰকাৰে যি কৰিব লাগে তো কৰি দিলে যে আমি কেনেকে গাৰ্বেজ ডিসপোজাল কৰিব লাগে কি কৰিব লাগে সেইকাৰণে ইলেকশনৰ পিছত ময়ো গুৱাহাটীৰ ওয়াৰ্ডে ওয়াৰ্ডে ঘুৰিম যাতে ৰাইজক আমি অনুপ্ৰাণিত কৰিব পাৰো যে গাৰ্বেজ বিলাক ডিসপোজ কৰক অসমত এটা প্ৰপাৰ সিটিজেনছ মুভমেন্টৰ বহুত প্ৰয়োজন আছে দেখি থকা মুভমেন্টটো নহয় সিটিজেন মুভমেন্ট অসমক লাগে বহুত ক্ষেত্ৰত সেই কাৰণে আমি চেষ্টা কৰিব লাগে অসমত কলেজৰ সমস্যা নাই 10খন এবাৰ নতুন কলেজ হৈছে এডমিশনৰ কাৰণে আমি ষ্টুডেন্টে পোৱা নাই কলেজটো বনাই আছো এডমিশনৰ ষ্টুডেন্ট নাই সেই কাৰণে এবাৰ নিযুত মইনাৰ দৰে আঁচনি দিছো যাতে ষ্টুডেন্ট